নমস্কাৰ। বিভিন্ন সাক্ষাৎকাৰত অহা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে দীপৰ বিল। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো সংশোধনীয়ে ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰে? ইয়াৰ উত্তৰ হ'ল ভাৰতবৰ্ষৰ সংবিধানৰ 61তম সংবিধান সংশোধনীয়ে ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰে বা কমাই দিয়ে। তৃতীয় প্ৰশ্নটো হৈছে ৰাজহৰ চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ লৰ্ড কৰ্ণৱালিছ। চতুৰ্থ প্ৰশ্নটো হৈছে বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠী বা জনজাতীয় লোকে পালন কৰে? ইয়াৰ উত্তৰ হৈছে বৈশাগু উৎসৱ অসমৰ বড়ো জনজাতীয় লোকসকলে পালন কৰে। পঞ্চম প্ৰশ্নটো হৈছে তিৱাসকলৰ ডেকা চাঙক কি নামেৰে জনা যায়? উত্তৰ হৈছে তিৱাসকলৰ ডেকা চাঙক চামাদি নামেৰে জনা যায়। ষষ্ঠ প্ৰশ্নটো হৈছে বৰ্তমান লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান লোকসভাৰ অধ্যক্ষ হৈছে ওম বিৰলা। সপ্তম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা নীতিক বৰ্জন কৰিছে? ইয়াৰ উত্তৰ হৈছে ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদে অস্পৃশ্যতা নীতিক বৰ্জন কৰিছে। অষ্টম প্ৰশ্নটো হৈছে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কি তাৰিখে পালন কৰা হয়? ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়, কিয়নো 1950 চনৰ 25 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগ গঠন হয়। সেয়ে এই গঠনৰ দিনটোক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। নৱম প্ৰশ্নটো হৈছে ত্ৰিৰংগ পতাকাখনক ভাৰতবৰ্ষৰ জাতীয় পতাকা হিচাপে কেতিয়া গ্ৰহণ কৰা হয়? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1947 চনৰ 22 জুলাই তাৰিখে বা সংবিধান সভাৰ 4ৰ্থ অধিৱেশনত ত্ৰিৰংগ পতাকাখনক ভাৰতবৰ্ষৰ জাতীয় পতাকা হিচাপে গ্ৰহণ কৰা হয়। দশম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ চূড়ান্ত খচৰা সংবিধানখন কোনজন ব্যক্তিয়ে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ভাৰতবৰ্ষৰ চূড়ান্ত খচৰা সংবিধানখন S.N. মুখাৰ্জীয়ে ৰচনা কৰিছিল। একাদশ প্ৰশ্নটো হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো পোন প্ৰথমবাৰৰ বাবে ক'ত পৰিৱেশন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1911 চনৰ 27 ডিচেম্বৰত কলকাতাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অধিৱেশনত আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো পোন প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হৈছিল। দ্বাদশ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো পোন প্ৰথমবাৰৰ বাবে কেতিয়া পৰিৱেশন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো 1896 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হৈছিল। আমাৰ ত্ৰয়োদশ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকৰ বাবে প্ৰদান কৰা মৌলিক অধিকাৰৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মৌলিক অধিকাৰ কোনটো? ইয়াৰ উত্তৰ হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। আমাৰ চতুৰ্থ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ বৰ্তমানৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে সুনীল আৰোৰা। সুনীল আৰোৰা হৈছে বৰ্তমান ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত। আমাৰ পঞ্চদশ প্ৰশ্নটো হৈছে বৰ্তমান ৰাজ্যসভাৰ প্ৰধান সভাপতিগৰাকীৰ নাম কি? বৰ্তমান ৰাজ্যসভাৰ প্ৰধান সভাপতিগৰাকী হৈছে এম ভেংকায়া নাইডু। ষষ্ঠদশ প্ৰশ্নটো হৈছে ৰাজহৰ চিৰস্থায়ী বন্দোবস্ত কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? ৰাজহৰ চিৰস্থায়ী বন্দোবস্ত 1793 চনত প্ৰৱৰ্তন কৰা হৈছিল। আমাৰ সপ্তদশ প্ৰশ্নটো হৈছে
চিপাহী বিদ্ৰোহ প্ৰথমে ক'ত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে মিৰাটত। চিপাহী বিদ্ৰোহ প্ৰথমে মিৰাটত আৰম্ভ হৈছিল। আমাৰ অষ্টাদশ প্ৰশ্নটো হৈছে বাগৰুম্বা নৃত্যটো অসমৰ কোন জনজাতিৰ সৈতে জড়িত? আৰু ইয়াৰ উত্তৰ হৈছে বড়ো। আমাৰ ঊনবিংশ প্ৰশ্নটো হৈছে বড়োসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ কি? বড়োসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ হৈছে বাথৌ পূজা। আমাৰ 20 নম্বৰ প্ৰশ্নটো হৈছে জিমুচায়া নামেৰে অসমৰ কোনটো জনগোষ্ঠী পৰিচিত? ইয়াৰ উত্তৰ হৈছে দেউৰীসকলক জিমুচায়া নামেৰেও জনাজাত। আমাৰ 21 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ সৰু বা ক্ষুদ্ৰতম জিলা কোনখন? অসমৰ আটাইতকৈ সৰু বা ক্ষুদ্ৰতম জিলাখন হৈছে কামৰূপ মহানগৰ। আমাৰ 22 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? ইয়াৰ উত্তৰ হৈছে শৰদ অৰবিন্দ ববডে। ধন্যবাদ।